চকুৰ ৰোগাক্ৰান্ত সকলৰ বাবে সুখবৰ। কিয়নো যদি আপোনাৰ চকুৰ ৰোগত ভুগিছে আৰু চিকিৎসকে আপোনাক অস্ত্ৰোপচাৰ কৰাবলৈ দিছে তেন্তে আহক উত্তৰ গুৱাহাটীৰ ফুলুংচকলৈ। সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰা হ'ব আপোনাৰ চকুজুৰিৰ। চকুজুৰি ভাল হ'লেই ৰঙীন দেখিব পৃথিৱীৰ সৌন্দৰ্য। এই সুবিধা আগবঢ়াইছে BM অপটিকেল কৰ্তৃপক্ষই। চকুৰ কেতিয়াবা এনেকুৱা থাকে নেকি চকু যদি কিবা অসুবিধা হয় অসুবিধাৰ পিছত ডক্তৰক নেদেখুওৱা যায় কিবা তাতে কিবা ক্ষতি হ'ব পাৰে নেকি? ক্ষতি হ'ব পাৰে। চকুৰ অসুখ হ'লে যি অসুখেই নহওক কিয় ডক্তৰৰ পৰামৰ্শ ল'লে সোনকালে ভাল পাব। আৰু যদি অসুখটো লৈ বহুদিন থাকে তেতিয়াহ'লে আপোনাৰ এটাৰ পৰা গৈ এটাত পাগল দিব পাৰে। যোৱাৰ লগে লগে আপোনাৰ চিকিৎসাৰ পদ্ধতিটো বেছি লেংদি হ'ব। গতিকে চকুৰ কিবা অসুবিধা হ'লে সোনকালে ডক্তৰক দেখুৱাই মেলি এইটো চিকিৎসা লোৱাটো ভাল। চকুতো বিভিন্ন ধৰণৰ বেমাৰ থাকে। এতিয়া ধৰক মেইনলি আমাৰ সৰু ল'ৰা ছোৱালীবোৰৰ বৰ্তমান সময়ত ভিছনৰ গণ্ডগোলটো হয়। তাৰমানে কি হয় তেওঁলোকে কেতিয়াবা আঁতৰত দেখাত অসুবিধা হয়, কেতিয়াবা আকৌ ওচৰতো দেখাত গণ্ডগোল হয়। গতিকে সেইখিনি বস্তু ডক্তৰক দেখুৱাই মেলি ভিছনটো কাৰেকশ্যন কৰি ল'ব লাগে। আৰু যদি সেনেকুৱা ভিছনটো কাৰেকশ্যন নকৰে তেতিয়াহ'লে এটা সময়ত গৈ এনেকুৱা হয় তেওঁলোকৰ মানে বহুত পাৱাৰ থকা চশমা ব্যৱহাৰ কৰিব লগা হয়। গতিকে সোনকালে চিকিৎসা ল'লে সোনকালে চশমা ব্যৱহাৰ কৰিলে এতিয়া বহুত পাৱাৰ থকা চশমা পিন্ধিব লগা নহয় আৰু। বৰ্তমান মই ফুলুং চকত সৰুকৈ এখন দোকান দিছোঁ BM অপটিকেল বুলি। ইয়াতে মোৰ তাত অপট'মেট্ৰিষ্ট এজন আহে, অভয়পুৰৰ পৰা ৰিটায়াৰ হোৱা তেখেত আহে। ইয়াতে 3 দিন মোৰ তাত আছে। আৰু মই চশমা লাইনতে বহুত বছৰৰ পৰা আছোঁ। মই কাৰোবাৰ যদি অসুবিধা আছে মানে দুখীয়া মানুহ হয় কেটেৰেক্ট অপাৰেশ্যন হওক যি হওক গুৱাহাটী যিকোনো হস্পিটেলত ফ্ৰীকৈ কৰাই দিব পাৰোঁ। যদি মোৰ তাত আহি ইয়াতে মোৰ লগত যোগাযোগ কৰে তেতিয়া মই কৰিব পাৰোঁ। আৰু বৰ্তমান মোৰ এতিয়া পাৱাৰ চেক কৰাটো আছেই। চশমা ইয়াতে কম দামতে পাব, গুৱাহাটীতকৈ কম ৰেটতো দিব পাৰোঁ। সুলভ মূল্যতে কৰি আছোঁ। কেতিয়াৰ পৰা কেতিয়ালৈকে থাকে? ডক্তৰ তোমাৰ 3 দিন থাকে, সোমবাৰ বুধবাৰ আৰু ৰবিবাৰ, বুধবাৰ আৰু শুকুৰবাৰে আবেলি থাকে। কিমান টাইমলৈকে হ'ব? ৰবিবাৰে ধৰা তোমাৰ ৰাতিপুৱা 10টাৰ পৰা 2টা বজালৈ আৰু বুধবাৰে একে ছেইম টাইম। তাৰপিছত আপোনাৰ শুকুৰবাৰে খালি আবেলি বহে আৰু 3টাৰ পৰা 5টা। আৰু এইবিলাকতো কৰাব পাৰোঁৱেই। আৰু কিবা দৰকাৰ যদি কাৰোবাৰ যদি অসুবিধা আছে ফ্ৰী অপাৰেশ্যন কেটেৰেক্টৰ সেইটো যোগাযোগ মূলত ইয়াত আহিলে মই ফ্ৰীকৈ কৰাই দিব পাৰোঁ। লায়ন্স আই হস্পিটেল হওক, নেত্ৰালয় হওক, ASG হওক, য'তে হওক কৰি দিব পাৰিম। হয়, নতুনকৈ চকুৰ চিকিৎসাৰ এখন বিপণী দেখিবলৈ পাইছোঁ ফুলুং চকত। কি ধৰণৰ চিকিৎসা থাকিব বা কেনেকুৱা ধৰণৰ সুবিধা থাকিব? মোৰ বৰ্তমান এতিয়া অপট'মেট্ৰিষ্ট বহে মোৰ দোকানত। অপট'মেট্ৰিষ্ট বহে ইয়াতে চকুৰ পাৱাৰ টেষ্টিং হয়। আৰু যদি কাৰোবাৰ কেটেৰেক্টৰ প্ৰব্লেম থাকে চকুৰ চানি টানি সেইটো মই গুৱাহাটী লায়ন্স আই হস্পিটেল হওক, ASG হওক, নেত্ৰালয় হওক ফ্ৰীত অপাৰেশ্যন কৰা ফেচিলিটি মই কৰি দিব পাৰোঁ। ফ্ৰী যাৰ ধৰক পইচা পাতি নোহোৱা মানুহ আছে যদি সেইটো কামটো মই কৰাই দিব পাৰিম। আৰু ইয়াতে বিনামূলীয়া চকু চিকিৎসা হ'ব? বিনামূলীয়া হ'ব। আপোনাৰ লগত যোগাযোগ কৰিব লাগিব। যোগাযোগ কৰিলে হ'ল, মই বিনামূলীয়া কৰাই দিম। আপোনাৰ এই ঠিকনাটো? উত্তৰ ফুলুং চকতে মোৰ এতিয়া দোকান আছে। দোকানখনৰ নাম কি? BM অপটিকেল। BM অপটিকেল দোকানখনৰ নাম। আৰু মোৰ তাত বৰ্তমান অপট'মেট্ৰিষ্ট বহে। তেখেতে 3 দিন আহে সপ্তাহত। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।